হয় সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এই পাহতে আপোনালোকৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে অহা 2 তাৰিখ বৃহস্পতিবাৰ আমাৰ ইয়াতে 27তম কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হয় প্ৰতি বছৰে কৰি অহা হৈছে আপোনাৰ ভটিয়াপাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু সমূহ ৰুদ্ৰবাসী ৰাইজৰ সহযোগত এদিনীয়া 2 তাৰিখে বিহু উদযাপন কৰিবলৈ লোৱা হৈছে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব আৰু দিনৰ ভাগত আমাৰ মৌ কুঁৱৰী বিহু কুঁৱৰী প্ৰতিযোগিতা আছে আৰু আমন্ত্ৰিত হুঁচৰি দলৰ প্ৰতিযোগিতা আছে লগতে গধূলিলৈ সাংস্কৃতিক সন্ধিয়া জুবিন গাৰ্গ আৰু লগতে খগেন গগৈ ডাঙৰীয়াৰ মানে বিহুৰ সাংস্কৃতিক সন্ধিয়া সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব ধন্যবাদ ভটিয়াপাৰ ব্যৱসায়ী সন্থা আৰু ৰাইজৰ সহযোগত অহা 2 মে বৃহস্পতিবাৰে আমাৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব খ্যাতনামা শিল্পী জুবিন গাৰ্গক প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে আৰু নতুন আমাৰ পুৰণা চামৰ কাৰণে শিল্পী খগেন গগৈ আমাৰ সকলোৰে আকৰ্ষণৰ বাবে দুইটা হেৰিৰ আমাৰ মানে প্ৰজন্মৰ আমাৰ নৱপ্ৰজন্ম আৰু আমাৰ বয়সস্থসকল সকলোৰে আকৰ্ষণৰ বাবে এইবাৰ খগেন গগৈকো আমাৰ নিমন্ত্ৰণ জনোৱা হৈছে আমি ৰাইজক আহ্বান জনাইছোঁ আমাক সহযোগ কৰি আপোনালোকৰ উপস্থিতি দিহা পৰামৰ্শ যাতে সকলোতে আমাক সহযোগ আপোনালোকে আগবঢ়ায় আমি এই অঞ্চলৰ এজন প্ৰতিনিধি হিচাপে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে এটা কথা আমি চৰকাৰক আজি এই মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ যে এই আমাৰ জেৰেঙা খেলপথাৰখন আমাৰ ঐতিহ্যমণ্ডিত এখন খেলপথাৰ আজি আমি পূৰ্ণাংগ পৰ্যায়ত এই খেলপথাৰখন ৰূপান্তৰ কৰিব পৰা নাই আমাৰ মাটিখিনিও আজিলৈকে পতা হোৱা নাই যিহেতু ৰাজহুৱা এটা সম্পদ যিটো মাটিৰ ৰাজহ পতাৰ কাৰণে যিটো দিব লাগে এই ৰাজহটো আমাক দিয়াৰ কথা চৰকাৰে ধৰি আছে কিন্তু ৰাজহুৱা অনুষ্ঠানৰ প্ৰতি চৰকাৰ অলপ সদয় হ'বলৈ আমি আজি এই বিহুৰ ৰঙালী মুহূৰ্ততে আমি আহ্বান জনাইছোঁ যাতে আমাক ৰাজহ আমাৰ নোলোৱাকৈ আমাক যাতে এই ভূমিখিনি খেলপথাৰৰ নামত যাতে পট্টন দিয়ে তাৰ উপৰি আমাৰ আপোনালোকে জানে শ্ৰদ্ধাৰ ৰাইজ আমাৰ সমীপৱৰ্তী এই ভটিয়াপাৰৰ পৰা ৰূপহীমুখলৈকে আমাৰ ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যিদৰে ৰাস্তাটো আমাৰ ৰাখিছে দুইটা ফালৰ পৰা আমাৰ যাতায়াতৰ অনুপযোগী কৰি ৰখা হৈছে পানীৰ জাম লগা হৈছে আজি আমাৰ ৰাইজে পোষ্টাৰিং কৰিছোঁ আৰু আমি এইটো কথা জনাইছোঁ আজি মিডিয়াৰ যোগেদি এটা কথা জনাইছোঁ যে যদি এই জুবিন গাৰ্গ তেখেত আজি বা খগেন গগৈ অহাৰ সন্ধিয়াটোত যদি সম্ভাৱ্য কিবা দুৰ্ঘটনা ইয়াত আছে তাৰ বাবে কিন্তু সম্পূৰ্ণ এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ জগৰীয়া হ'ব আমি জিলা কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে আজি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তেখেতলোক আহি পেলাই অলপমান কাম কৰিছেহি পানী জমা হয় যদি যুৱ প্ৰজন্মৰ যথেষ্ট ইয়াত গেডাৰিং হ'ব বুলি আমি ভাবিছোঁ যদি কিবা দুৰ্ঘটনা হয় তাৰ বাবে আমি আজিয়ে কৈ থৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ জগৰীয়া হ'ব পুনশ্চ আমি সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহি যাতে কোনো খামখেয়ালি নহয় তাৰ প্ৰতিও আবেদন জনাইছোঁ ৰাইজক কোনো যাতে অহৈতুক পৰিস্থিতি আমাৰ ইয়াত হোৱা নাই কাহানিও জুবিন গাৰ্গ অহা ৰাতি গতিকে আমাৰ এটা সুস্থ সবল এটা নিশা যাতে আমি উদযাপন কৰিবলৈ সক্ষম হওঁ আমাৰ মান সন্মানৰ কথা আছে জুবিন গাৰ্গ সকলোৰে প্ৰিয় কিন্তু তেওঁ অহাৰ কাৰণেই যদি এটা হুলস্থুলীয়া পৰিৱেশ যাতে আমাৰ নহয় তাৰ প্ৰতিও যুৱ প্ৰজন্মক আমি আহ্বান জনাইছোঁ এই মিডিয়াৰ যোগেদি ধন্যবাদ